নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত দিব লাইছো আজি দিনটোৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জেললৈ যাবলগীয়া হ'ব পাৰে কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ তথা বৰ্তমানৰ সাংসদ সোনিয়া গান্ধী কাৰণ ভোটাৰ তালিকাত জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ জন্মদিনতে সোনিয়া গান্ধীলৈ আহিল আইনী জানদিন 9 ডিচেম্বৰৰ দিনা জন্মদিন কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ সোনিয়া গান্ধীৰ ৭৮ বছৰ সম্পূৰ্ণ কৰি তেওঁ ভৰি দিলে ৭৯ বছৰত শৰীৰৰ অৱস্থা বৰ ভাল নহয় যদিও সংসদৰ শীতকালীন অধিৱেশনৰ দিনকেইটাত আহি আছে নিয়মীয়াকৈ কিন্তু তাৰ মাজতে কংগ্ৰেছ সাংসদগৰাকী আইনী ৰুখত পৰিছে ভোটাৰ তালিকাত জালিয়াতি সংগঠিত কৰাৰ এক গুৰুতৰ অভিযোগ ভাৰতীয় নাগৰিকত্ব পোৱাৰ আগতেই ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰোৱাৰ অভিযোগ উঠিছে সোনিয়া গান্ধীৰ বিৰুদ্ধে নতুন দিল্লীত ভোটাৰ তালিকাত কেনেকৈ নাম সোমাল ইটালিয়ান নাগৰিক সোনিয়া গান্ধীৰ এই প্ৰশ্ন ৰাউছ এভিনিউ আদালতৰ কেৱল সোনিয়া গান্ধীৰ ক্ষেত্ৰতেই নহয় তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ আগতেই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰোৱাক লৈ দিল্লী আৰক্ষীৰ প্ৰতিও ৰাউছ এভিনিউ আদালতে জাৰি কৰিছে জাননী বিপৰীতে অভিযোগ ভিত্তিহীন আখ্যা দি সেই অভিযোগৰ সমৰ্থনত প্ৰমাণ বিচাৰিছে সোনিয়া গান্ধীৰ সাংসদ কন্যা প্ৰিয়ংকা গান্ধীয়ে সোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ কথাটো পোহৰলৈ আহে এক পুনৰীক্ষণ আবেদনৰ পৰা বিকাশ ত্ৰিপাঠী নামৰ এগৰাকী অধিবক্তাই তৰা এই আবেদনত উল্লেখ থকা মতে সোনিয়া গান্ধীয়ে 1983 চনৰ 30 এপ্ৰিলৰ দিনা লাভ কৰিছিল ভাৰতীয় নাগৰিকত্ব কিন্তু তাৰ 3 বছৰ আগতে অৰ্থাৎ 1980 চনৰ ভোটাৰ তালিকাতেই নাম আছিল সোনিয়া গান্ধীৰ কিন্তু ভোটাৰ তালিকাত সেইসকলৰহে নাম থাকিব পাৰে যিসকলৰ ভাৰতীয় নাগৰিকত্ব আছে সেইবাবে 1980 চনতে সোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত থকা প্ৰসংগটো এক সন্দেহজনক কথা পুনৰীক্ষণ আবেদনখনত এই বুলিও কোৱা হৈছে যে 1980 চনত ভোটাৰ তালিকাত নাম সোমোৱাৰ 2 বছৰ পাছত অৰ্থাৎ 1982 চনত তেওঁৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছিল আৰু তাৰ পৰৱৰ্তী বছৰটোত অৰ্থাৎ 1983 চনত নাগৰিকত্ব পোৱা সোনিয়া গান্ধীৰ নাম সেই একেটা বছৰতেই পুনৰ অন্তৰ্ভুক্ত কৰা হয় ভোটাৰ তালিকাত গতিকে বিষয় তিনিটা প্ৰথমতে নাগৰিকত্ব নোহোৱাকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি তাৰ পাছত কৰ্তন আৰু তাৰ পাছত পুনৰ অন্তৰ্ভুক্তি এই সকলোবোৰক সামৰি আদালতত জবাবদিহি হ'ব লাগিব সোনিয়া গান্ধী উল্লেখযোগ্য যে 1946 চনত ইটালীত জন্ম হোৱা সোনিয়া গান্ধী ৰাজীৱ গান্ধীৰ লগত বিয়াত বহিছিল 1968 চনত আৰু 1983 চনৰ পৰা তেওঁ ভাৰতীয় নাগৰিক হৈ আছে